আমি এই খেতিটোৰ বিষয়ে প্ৰথম অৱস্থাত আমিও জনা নাছিলোঁ। আচলতে চকলেট যে এনেকৈ খেতিৰ পৰা যে উৎপাদন হয় সেই কথাটো আমি প্ৰথমতে জনা নাছিলোঁ। আমাৰ ইয়াত আমাৰ পঞ্চায়তৰ যোগেদি আমাৰ ইয়াত মানে আত্মসহায়ক গোটৰ মহিলাসকলক এখন আঁচনি গ্ৰহণ কৰিছিলে যে তাতে পুলি দিয়াৰ কাৰণে। তো সেই পুলি দিয়াৰ কাৰণে আমাক যেতিয়া মাতিলে আমি মিটিঙত গৈছিলোঁ। তাৰ পিছৰ পৰাই আমি গম পালোঁ যে এই বস্তুটো এটা ভাল মানে সুবিধাজনক খেতি। তো সেয়ে আমি আগ্ৰহ কৰি প্ৰকাশ কৰিলোঁ আৰু তেওঁলোকে আমাক পুলি দিয়া আৰম্ভ কৰিলে। হয়, আপুনি কিমান জোপা চকলেটৰ গছ ৰুইছে বৰ্তমান? আমাক আচলতে পঞ্চায়তৰ ফালৰ পৰা 420 জোপামানকৈ দিছিলে। তো মই অৱশ্যে অলপ কমটি পাইছিলোঁ, প্ৰথমতে 370 জোপামান পাইছিলোঁ। অলপ সৰু পুলি অহাৰ কাৰণে 280 জোপামানহে মই বচাব পাৰিলোঁগৈ। এতিয়া মোৰ ইয়াত 280 জোপা গছ আছে। কিমান বছৰ হ'ল? আপোনাৰ এতিয়া 2 বছৰ হৈছে। আমি 2022 চনত আৰম্ভ কৰিছিলোঁ এপ্ৰিলত, আৰু এতিয়া 2 বছৰ হৈ গৈছে। আপুনি কিমানবাৰ ছিঙিলে এতিয়ালৈকে? আমি এবাৰেই ছিঙিছোঁ। আমাৰ মানে 1.5 বছৰমানৰ পৰা ফুল আৰম্ভ হৈছিলে। 6 মাহমান লাগে ইয়াত পুৰঠ হ'বৰ কাৰণে ফলটো। আমি প্ৰথম অলপ ছিঙিছোঁ, বৰ বেছি লগা নাছিলে প্ৰথমবাৰ। যিখিনি লাগিছে সেইখিনি আমি ছিঙি পিনি নিজেই আমি অকণমান প্ৰচেছিঙৰ কামটো শিকি আছোঁ। বজাৰৰ চাহিদা কেনেকুৱা চকলেট গছৰ? চকলেটৰ বজাৰৰ চাহিদা যথেষ্ট আছে। তাৰমানে আজিকালি আপোনাৰ চকলেট সকলোতে চকলেট বুলিয়ে নহয়, ক্ৰীম বিস্কুট আদি কৰি গোটেইখিনি হয়। আৰু আজি বিশেষকৈ প্ৰসাধনৰ ক্ষেত্ৰতো মানে চকলেট ব্যৱহাৰ কৰে। চুলি কালাৰ কৰিবৰ কাৰণেও চকলেটৰ ব্যৱহাৰ কৰে, পাউডাৰ। তো সেইফালৰ পৰা বজাৰখন যথেষ্ট আছে। আৰু আমাৰ ভাৰতবৰ্ষত যিমান এতিয়া চকলেট উৎপাদন হৈছে, ইয়াৰ পৰা মানে আমাৰ 50%ও ইয়াৰ চাহিদা পূৰণ কৰিব পৰা নাই বৰ্তমান সময়ত। সেইটো কাৰণে ইয়াৰ ভৱিষ্যতটো বহুত ভাল। তাৰমানে এতিয়া বজাৰত যিসমূহ চকলেট পোৱা যায়, হোটেলতেই হওক বা দোকানবোৰতেই হওক বা কোম্পানীসমূহে যিবোৰ চকলেট বনাই আছে, এই চকলেটবোৰত আচলতে এই চকলেটৰ কিমান তেওঁলোকে শতাংশ ব্যৱহাৰ কৰে বুলি আপুনি ভাবে? আচলতে যিমান কৰিব লাগে প্ৰায়বিলাকেই নকৰে। তাৰমানে এতিয়া চকলেটৰ যিমান ইয়াৰ বেছিকৈ দিব সিমানে চকলেটটো টেষ্টি হ'ব। কিন্তু এতিয়া আজিকালি ইয়াৰ মানে প্ৰডাকশ্যনটো বেছি হোৱা নাইতো, আমাৰ ভাৰতবৰ্ষতে হওক বা বেলেগৰ পৰা আনিবলগীয়া হৈছে। সেইকাৰণে তেওঁলোকে চকলেটৰ পৰিমাণ বহুত কমটি, খুব বেছি কিজান ভাল কোম্পানীবিলাকে 30% মানহে প্ৰয়োগ কৰিছে নেকি চকলেটৰ পাউডাৰ মানে বনায় যিবিলাকত। আৰু বহুত চকলেটত যিটো আচলতে টেষ্ট থাকিব লাগে, ইয়াৰ আচলতে মানদণ্ড যিটো উন্নত, ইয়াৰ দাম প্ৰতি কেজি আচলতে ইয়াৰ দাম কিমান? এতিয়া আমি গুৱাহাটী নৰ্থ ইষ্ট অৰ্গেনিক বুলি এটা কোম্পানীৰ লগতে আমাৰ গোটেই যোগাযোগ হৈ আছে। এইবোৰ বেচা কিনা কৰাৰ পৰা, পুলি অনাৰ পৰা চব তেওঁলোকৰ লগতে আমি কৰি আছোঁ। তেওঁলোকে আমাক ইয়াৰ পকা ফলটো 1 কেজিত 50 টকাকৈ এতিয়া আমাক দিয়াৰ কথা। আৰু যিবোৰ গুটি উলিয়াই তেনেকুৱাবোৰ? গুটিৰ পৰা যদি আমি পাউডাৰটো উলিয়াব পাৰোঁ, পাউডাৰটোতো বজাৰ মূল্য যথেষ্ট, 1000ৰ পৰা 1500 টকা এতিয়া পাৰ কেজি পাউডাৰটো, প্ৰতি কেজিটো। তো এতিয়া পাউডাৰটো উলিওৱাটো অকণমান প্ৰচেছিংটো দীঘলীয়া হয়। সেইখিনি অকণমান কষ্ট কৰিব লাগিব, মেচিন লাগিব। তেনেকৈ কৰিলে আমি সেয়াটো যথেষ্ট লাভ হ'ব পাৰিম। আজিৰ তাৰিখত আমাৰ গোটেই অসমতে আপুনি চাব, চাহ খেতিৰ ওপৰতে আমাৰ খেতিয়কসকল বেছিকৈ নিৰ্ভৰশীল হৈ আছে। কিন্তু বৰ্তমান সময়ত আমাৰ চাহ খেতিৰ যিটো অৱস্থা হৈছে, চাহৰ ৰেট নাই, কোম্পানীয়ে পাত নলওঁ বুলি কয় কেতিয়াবা। বিভিন্ন সমস্যাত আমি আজি চাহ খেতিৰ পৰা তাৰমানে আমি এটা পৰিয়াল চলিব পৰাকৈ যথেষ্ট অসুবিধা আহি পৰিছে। এই ক্ষেত্ৰত তাৰমানে এই চকলেটৰ পৰা আমি ভাবোঁ যে এটা ভাল লাভ হ'ব ৰাইজৰ। আৰু বিশেষকৈ তাৰমানে এতিয়া আপোনাৰ আমাৰ এজোপা পুৰঠ গছৰ পৰা 12 কেজি বছৰেকত ইয়াৰ ফল উৎপাদন হ'ব। 12 কেজি। আচলতে ইয়াৰ উৎপাদনৰ কৰিবৰ কাৰণে আচলতে ইয়াৰ কিদৰে ৰোপণ কৰা হয়, আৰু ইয়াৰ গছৰ ছাঁ দি কিনে বচোৱা হয় নে ইয়াৰ আচলতে ইয়াৰ উপযোগী ঠাইসমূহ কেনেকুৱা ধৰণৰ? বিশেষকৈ আমাৰ উজনি অসমৰ যিটো পৰিৱেশ, মাটি বা ইয়াত আমি দেখিছোঁ যথেষ্ট সুবিধাজনক বুলিয়ে ভাবিছোঁ। আৰু ইয়াক আচলতে পুলিৰ পৰা 2 বছৰমানলৈকে বিশেষকৈ ছাঁহৰ খুব প্ৰয়োজন হয়। আপোনাৰ মানে পুলিবিলাকক 50% মান ছাঁ পাই থাকিব লাগে। 50% মানে ছাঁ ওপৰত অন্য গছৰ ছাঁ পাই থাকিব লাগে। বিশেষকৈ তামোল বাৰীৰ মাজত, বাগানৰ মাজত ডাঙৰ ডাঙৰ গছবিলাক থাকে, তাৰ মাজত এইবিলাক যথেষ্ট সুবিধা হয়। অসম চৰকাৰে কিবা আপোনাক যোগাযোগ কৰিছে নাই? এইবোৰ ক্ষেত্ৰত কিবা সা সুবিধা দিছে নাই? সা সুবিধাৰ ক্ষেত্ৰত মানে এনেকুৱা, আমাৰতো গোটেই পুলিখিনিয়ে আমি চৰকাৰী আঁচনিৰ যোগেদিয়ে পাইছোঁ। আমাৰ পঞ্চায়তৰ যোগেদি আমাৰ ব্লকৰ পৰা এটা আঁচনি হৈছিলে, চানানা বুলি এখন অসম চৰকাৰৰ আঁচনি আছে। সেই আঁচনিখনৰ জৰিয়তে গোটৰ মহিলাক, বিশেষকৈ প্ৰতিটো গোটৰ বা 2গৰাকী মহিলাক এই আঁচনিখন ৰূপায়ণ কৰাইছিলে। আমাৰ লাংকাচি গাঁৱতে প্ৰথম এই আঁচনিখন ৰূপায়ণ কৰিছে, আৰু বেলেগত আজিলৈকে এইটো আঁচনি ৰূপায়ণ কৰা নাই। আমাৰ লাংকাচি গাঁৱত আপোনাৰ প্ৰায় 40জন খেতিয়কে আমাৰ ইয়াত এই চকলেট খেতিটো আমি আৰম্ভ কৰিছোঁ।